নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰো আৰু আজি ভাবিছো মানে ভিডিওটো অকনমান বেলেগকে কৰো মানে বহুতে মোক কমেন্ট কৰি থাকে বহুতে কৈ থাকে আপোনাৰ ঘৰটো অকনমান ভালকে দেখাবচোন আপুনিনো কেনেকে থয় সেয়ে ভাবিছো আজি অকনমান আপোনালোকক দেখাও মই কেনেকে নো থওঁ মোৰ সৰু প্ৰজাটো কেনেকে থওঁ হেতুকে আপোনালোকক আজি দেখাম বুলি ভাবিছো গতিকে আহক দেৰি নকৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া দেখাবলৈ লৈছো আপোনালোকক মোৰ এই সৰু প্ৰজাটো মই কেনেকে ৰাখিছো তাকে অকনমান আপোনালোকক দেখাও তেনেহলে আহক দেৰি কিয় লে কৰিব লাগে হয়নে নহয় এতিয়া তেনেহলে আহক পলম নকৰি পটাপট আপোনালোকক দেখাই দিও আহক প্ৰথমতে চাওক এটো আমাৰ ৰাস্তা তাৰ লগতে আমাৰ গেটখন আৰু এয়া দেখাইছো আপোনালোকে সকলোৱেটো দেখিয়ে থাকে যোন সকলে মোৰ ভিডিও চাই হয় এয়া কুহিয়াৰ পৰা আদি কৰি এখিনি সন্মুখত আপোনালোকে অলপ দিনৰ পাছত বেলেগকে দেখা পাব বাৰু দেই এবিলা সকলো চেঞ্জ হৈ যাব আৰু এয়া আৰু আমাৰ একদম ইয়াতে ৰুটি আৰু একদম ধুনিয়াকে দম বনাই দিছো আজি দেই এটা উদংগাত আছে নেদেখাও গৰমত একদম অৱস্থা নাইকিয়া হৈ আছে এইফালে দেখাইছো আপোনালোকক বলক আমাৰ গেৰেজ ঘৰটো আপোনালোকক চিনাকি কৰাই দিও আৰু এখন কাকুৰ বুলেটখন দেখিছেনে আৰু এফালে ব্ল্যাক টাইলস আনি থোৱা হৈ আছে দেই টাইলস আনি থোৱা হৈ আছে আৰু এইফালে আছে আমাৰ ভৰাল ঘৰ আছে আগলে নাযাওঁগে এফালে লেটিন এটা আছে এফালে টেপ আৰু এয়া চাওক ইয়াৰ পাছফালটো তাৰ পাছতে এতিয়া আহি এটো বাহিৰতে দেখাইছো দেই আপোনালোকক এয়া বাহিৰতে দেখাইছো আৰু এখন মোৰ বহুত মৰমৰ গাড়ীখন মোৰ মিষ্টাৰে আমাৰ বিবাহ বাৰ্ষিকীত দিয়া উপহাৰ আৰু ইয়া তেওঁ খাই আছে বাৰু নেদেখাও আৰু এইফালে এতিয়া কৃষ্ণ প্ৰভু সোমাবলৈ লৈছো একে গৃহ ভাগলে আৰু দেই আৰু এইফালে মোৰ একদম বহুত মৰমৰ মোৰ মা ঘৰৰ পৰা দিছিলে এখন তাঁতশাল মানে মোৰ জন্মদাত্ৰী মা নহয় কিন্তু মোৰ একদম জন্মদাত্ৰীতকৈ বহুত বেছি মৰম কৰে এই মা গৰাকী তেওঁ আনি দিছিলে এখন তাঁতশাল আৰু তাতে মই স্মৃতি হিচাপে এইখিনি ফুল ৰুইছিলো আৰু প্ৰথম যেতিয়া ৰুইছো আপোনালোকক দেখাইছো বাৰু হয় আৰু এতিয়া যেহেতুকে ওলমি গৈছে বেছিকে সেইকাৰণে ইয়াত এতিয়া পকাই দিছো এয়া চাওক আৰু এই গৰু গাড়ী চকাহাল আজি 14 বছৰ আগতে মই নিজৰ মনতে ভাবিছিলো কিবা এটা খজাম ভাল লাগে আৰু সেই 14 বছৰ আগতে এই গৰু চকাহাল মই আনিছিলো আমাৰ ওচৰৰে এজন খুৰাৰ ঘৰৰ পৰা আৰু তেতিয়াই 4000 টকাত কিনিছিলো দেই 4000 নে 6000 লৈছিলে পাহৰিলো বাৰু আৰু এখন কাকুৰ স্কুলত কিনি দিয়া প্ৰথম এখন চাইকেল এনেকে থৈছো আৰু ইয়া চাওক দেখাইছো দেই কেনেকে থৈছো আৰু এই মেন্টেল লাইটটো আমাৰ মাইনা যেতিয়া বিছনাত চালিত নাচিব গৈছিলে ৰাধাৰ পাৰ্ট লৈছিলে তেতিয়া এটো মোৰ ভাগিনে দিছিলে গিফট দেই যত আমি ভাত খাইছিলো আপোনালোকক দেখাইছো আৰু এইফালে একিটা এনেকে কাটি থৈছো বহুত কষ্ট কৰি আৰু এইফালে আছে এয়া চাওক পটাপট দেখাইছো আৰু দেই এইফালে চাওক এইকিটা থৈছো আৰু এইফালে বাহিৰৰ পৰা আহি মানে জোতা চেন্ডেল এনেকে থৈ দিছো এয়া আৰু আজি আপোনালোকক আৰু এটা কথা কম বাৰু এয়া চাওক এইফালে ওপৰত এতিয়া বেলেগ এদিন দেখাম মাইনাহাতৰ ৰুম আৰু ওপৰলে এনেকে যায়গৈ আৰু এয়া দেখাইছো আৰু দেই পটাপট এইফালে দুখন চকী আৰু এটো টেমা ৰঙৰ টেমা এনেকে দি থৈছো এটো আৰু এইফালে চাওক এনেকে আছে আৰু এখন মাইনাই মোক শুই পেলাই বলে ভিডিও বনাই থাকিব এখন আনি দিছিলে কিন্তু এখনত বহিবলৈ যি গৰম নহয় ইয়াত বহাই নাযায় ঠাণ্ডা দিনত বহিছিলো বাৰু আৰু এইফালে মোৰ বহুত মৰমৰ এডাল মানি প্লান আছে আৰু এয়া চাওক আৰু এই নাইকলটো দেখিছেনে এইজোপা এতিয়া ভিতৰলে সোমাই যাওঁতে এয়া দেখিছেনে মই ধান থৈছো ওপৰত কৃষ্ণ এতিয়া এফালে সোমাই আহি বাৰান্দাত এটো মোৰ যেহেতুকে মই যৌতুকত আনিছিলো এই ফাৰ্নিচাৰ বুলিয়ে কৈছো এই যৌতুকত আনা এটো মই একদম পেলাই দিয়া নাই মেৰামতি কৰি হলো এনেকে থৈ দিছো আৰু দেখিছেনে আৰু এয়া চাওক থবলে জায়গা নাই কাৰণে টেবুলখন পেলাই নিদিও বস্তু খদাই বস্তু বুলি ভাবিব লাগে মানুহে আৰু সেই কাৰণে মই এনেকে থৈ দিছো এয়া চাওক এখন যৌতুকত আনা টেবুলে এনেকে থৈ দিছো আৰু এয়া চাওক খেলিমেলি হৈ থাকিলে মই বহুত অশান্তি পাওঁ লাগিলে মোৰ কষ্টই হওক মই গোটেইখিনি কৰো আৰু এফালে চাওক এতিয়া দেখাইছো আপোনালোকক গোটেইখিনি দেখাইছো আৰু এফালে এটো তেনেকে থৈছো ফুল দেখিছেনে এয়া চাওক আৰু এফালে এটো পেলাই দিব লগিয়া বস্তু আৰু পেলাই নিদি পেলাই মই এটো এনেকে সজাই থৈছো ফেনখন লগাই দিছো দেই অকমান আৰু এইয়া চাওক আৰু এটো দেখা পাইছেনে এইবিলাক বস্তু ভাল লাগে মোৰ দেই এইবিলাক বস্তু মোৰ বহুত ভাল লাগে আৰু এটো ঘিউ বটল এনেকে থৈ দিছো মানি প্লান চাওক আজি দেখাইছো আপোনালোকক আৰু দেই এয়া আৰু এফালে এটো ঘিউ বটল হয়
বহুত দামী বস্তু নাই কিন্তু যি কেইটাকে আছে সেইকেইটাই মই ভালকৈ মানে এনেকৈ ভালকৈ বুলি নহয় এনেকৈ সজাই থ'লে ভাল পাওঁ আৰু এই তিনিৰ মহত্ব মই বহুত মানো আৰু এই উপদেশ বাণীও আছে সেয়া বহুত মানো আৰু ওপৰতে আমাৰ ইয়াত শ্ৰী শ্ৰী শংকৰদেৱকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে থৈ দিছোঁ আৰু এইফালে মোৰ মিষ্টাৰে যেতিয়া ডিফেন্সত চাকৰি কৰিছিলে তেতিয়া এখন ফটো দেখিছেনে দা আছাম ৰেজিমেণ্ট চাওক তাৰপাছতে এতিয়া সময় বাজিছে কেইটা আপোনালোকে দেখা পাইছে আৰু এটা আৰু এইটো আৰু পৰ্দাবিলাক মানে কালি চব চাফা কৰি এনেকৈ থৈ দিছোঁ দেখিছে অকণমান আপোনালোকে আন্ধাৰ পাব বাৰু ৰুমটো এনেকৈ থৈ দিছোঁ আৰু এইফালে এটা AC আছে এইটো ৰুমত আলহী অতিথি আহিলে এইটো ৰুমত বহিলে হৈ যায় দুটা ৰুমৰ কাৰণে কভাৰ কৰে আৰু দুখন বিচনা এয়া আৰু বিচনাবিলাক মানে ফিটকৈ পাৰিলে মই ভাল পাওঁ এয়া দেখিছে এনেকৈ এইবিলাক নিজে বনাই থৈছোঁ আৰু এয়া নিজে বনাই থোৱা হয় আৰু এইটো বহুত পুৰণা মানে এইটো 30 বছৰীয়া টিভি দেই আপোনালোকে হয়তো বিশ্বাসেই নকৰিব এইটো 30 বছৰীয়া টিভি মিষ্টাৰৰ চাকৰি জীৱনতে লোৱা এইটো চাওক মানে আৰ্মি চাকৰিত কৰি থাকোঁতে আৰু এফালে এই দুটা এনেকৈ থৈছোঁ এয়া দেখিছে এয়া বেংকৰে হয় বাৰু দেই আৰু এয়া থৈছোঁ এনেকৈ এইটো মিষ্টাৰক এইটো বস্তু লাগে থৈ দিছোঁ আৰু এইফালে এডাল এনেকৈ আছে এইটো ৰুমলৈ সোমাইছোঁ আৰু এতিয়া দেই এইটো ৰুমলৈ সোমাওঁতে এতিয়া সোমাই আহিছোঁ এয়া মোৰ কৃষ্ণ শহু দেউতা আৰু এয়া মোৰ শাহু মা এয়া চাওক দেখিছে এয়া চাওক আৰু মই যিহেতুকে লেতেৰাকৈ আছোঁ নেদেখাওঁ বাৰু দেই এয়া এখন মোৰ ড্ৰেছিং টেবুলখন এখন আৰু ইয়াতে সকলোখিনি থওঁ আৰু এনেকৈ এইফালেও আছে দেখাম বাৰু আপোনালোকক এইটো চাওক এইটো আৰু এইফালে হৈছে এখন কাকুৰ পঢ়াৰ টেবুল কিন্তু কিতাপবিলাক মই একদম এই বক্সকেইটা দেখিছেনে বক্সত ভৰাই থৈছোঁ একদম 2 বাকচ আছে ইয়াত বক্সত ভৰাই থৈ দিছোঁ আৰু এইখনতে কাকুৱে মানে সৰু কালৰ পৰা একদম BSc কমপ্লিট কৰালৈকে এইখন টেবুলতে পঢ়িলে দেই এইখন টেবুল চাওক আৰু এইটো মই ক্লাছ 8তে কাকুক কিনি দিছিলোঁ এই লেপটপটো তেনেকুৱা আছিলে তেতিয়া এইটো মই ক্লাছ 8তে কিনি দিছিলোঁ কাকুক আৰু এইডাল হ'ল আমাৰ মিষ্টাৰৰ আলনা আৰু সেইডাল হ'ল মোৰ আলনা দেখাই দিছোঁ আজি আপোনালোকক আৰু দেই চাওক এইডাল দেখিছেনে ৰ'ব দেই অকণমান মানে এইডাল হ'ল মিষ্টাৰৰ আৰু এইডাল হ'ল মোৰ তাৰপিছত আমাৰ যেতিয়া আলহীসকল আহে এইখন দৰ্জা তেতিয়া বন্ধ হৈ থাকে বা খুলি দিলেও ইটো পাৰ্টত আমি শুওঁ এইখন আমাৰ আলহী অতিথি আহিলে আমাৰ এইখনতে শুব পাৰে দেখিছেনে এইখন আৰু এইবিলাক মই পুতলা মই নিজেই বনোৱা দেই এয়া চাওক আৰু এইফালে পুৰণা গডৰেজকেইটা থৈ দিছোঁ ইয়াতে বহুত আছে কিবা কিবি কাপোৰ মানে একে লাষ্টৰটোত আছে সেয়া ধুতি আৰু গামোচা তাৰপিছত মাজৰটোত আছে গৰম কাপোৰ আৰু এইটোত আছে মোৰ চাদৰ মেখেলা কৈ দিছোঁ আৰু এইটোত আছে মোৰ এইবিলাক চাওক কিমান এইবিলাক চুইদাৰ টুইদাৰ আছে তাৰপাছতে পাকঘৰটোলৈ সোমাওক ধৰি ন তাৰপিছত এইটো ৰুমৰ পৰা আপোনালোকে বাহিৰে আহিব লাগিব মোৰ পাকঘৰলৈ আৰু পাকঘৰটোত সোমায়ে সেয়া চাওক দেখা পাইছে পাতিলে মানে ঘৰত যেতিয়া সেৱা ভাগ পাতোঁ আমাৰ গেৰেজ ঘৰতো থৈছোঁ অলপ তেতিয়া মোৰ ঘৰতে হৈ যায় এয়া জাপি থোৱা হৈ আছে কেইবাটাও দেখিছে এয়া লৈছোঁ আৰু এইটোতো দেখা পাইছে অকণমান বেয়া কাৰণে এইটো পাতি থৈ দিছোঁ আৰু এইটো হ'ল দেখা পাইছে এভনটো মাইক্ৰ' এভন এনেকৈয়ে থোৱা হৈ আছে মাইনাইহে বনাই কিবা কিবি এয়া চাওক পাকঘৰটো এনেকৈ দেখালোঁ এখন বেয়া হৈ আছে ভাল কৰিব দিছোঁ আৰু এইয়া ওপৰত কালি ফুলবিলাক সতেজ কৰি একদম পানী দি তেনেকৈ থৈছোঁ এয়া পাকঘৰ ভাঙিমেই যেতিয়া ইমান ঠিক ঠাক কৰা নাই আৰু পাকঘৰটো ভাঙিবই লাগিব তাৰপাছতে আহিলোঁ আকৌ এইফালে আমাৰ কলৰ পাৰটো দেখাম বাৰু আপোনালোকক দেই কিন্তু এইফালেদি আকৌ সোমাই আহিলোঁ এটা ৰুমলৈ এইটো ৰুমতো আছে এখন বিচনা চাওক এইটো দেখা পাইছে এইটো ৰুমতো এখন বিচনা আছে এখন বিচনা তাৰপাছতে আপোনালোকে দেখা পাব এইটো ফ্ৰিজটো দেখিছে আৰু এয়া এইটো ইনভাৰ্টাৰ বেটেৰী এইফালে এটা আছে আৰু এইটোত থৈছোঁ কিবা কিবি আৰু এইখিনিতো দেখিয়ে থাকে হয় তাৰপাছতে এয়া চাওক আৰু সেইফালৰ পৰা আহিয়ে এইটো এটা সৰুকৈ থৈছোঁ এইটোতে মই দেখাই দিওঁ আৰু ন তলা চলা নামাৰোঁ একদম ওপৰত বেগ খোপা আছে আৰু এইবিলাক কাপোৰ এয়া জাপি থোৱা হৈ আছে আৰু দেই এইটো এনেকৈ দেখালোঁ আৰু দেখাই দিছোঁ এইখন আৰু দেখাইছোঁ এইখন বিচনা এখন এনেকৈ আছে এখন বিচনা চাওক তাৰপাছতে এইটো ৰুমত আকৌ এনেকৈ সোমাই আহি এইটো হ'ল মোৰ ৰুমটো ফেনখন লগাই থোৱা হৈ আছে
আৰু এইখন হ'ল মোৰ বিছনা আৰু বিছনা চাদৰবিলাক মই এনেকুৱা পাৰিলে মানে ভাল পাওঁ দেই খলাই থাকোঁ বাৰু আৰু ৰাতি শুওঁতে এখন উঠাই লওঁ দেই আপোনালোকে কৰে নে নকৰে বাৰু তেনেকুৱা ৰাতি শুলে উঠাই লয় নে মই উঠাই লওঁ ৰাতি শুলে সুন্দৰকৈ উঠাই আকৌ ৰাতিপুৱা কোবাই ধৰে আকৌ এখন পাৰোঁ তাৰপিছত এইযোৰ সাজ মানে এতিয়া কচুৱালে পিন্ধি যাম সেইকাৰণে থৈ দিছোঁ আৰু দেখিছে ইয়াৰ পেটিকোট কাপোৰ সুন্দৰকৈ থৈছোঁ এইযোৰ পিন্ধি যাম তাৰপাছতে এইজনী দেখিছে কোন বাৰু ইয়াত থৈ দিছোঁ এফালে আৰু এফালে এখন খিৰিকী আছে এইফালেদি খিৰিকীখনে চাওক বাহিৰলৈ যাব হেৰি কৰিব পাৰে আৰু এয়া এখন থৈ দিছোঁ আৰু এইফালে আছে আমাৰ এওঁ পোৱা এয়া তাৰপিছত এয়া দেখাইছোঁ আৰু এইখিনি থৈ দিছোঁ এয়া মোক আমাৰ চানমলৰ পৰা দিছিলে এইভাগ তাৰপাছতে আছে এইখন টেবুলতে মাইনাই কৈছে একদম বিচনাৰ ওপৰত থ'ব নালাগে সেইকাৰণে এই টেবুলখন ইয়াতে ঠিক কৰি ইয়াতে মোৰ মেডিচিনৰ পৰা আদি কৰি সকলোখিনি থওঁ আৰু দেখাইছোঁ আপোনালোকক এনেকৈ এইয়া চাওক ইয়াত এনেকৈ থৈছোঁ এইয়া কি আছে দেখাই দিছোঁ আজি আপোনালোকক এয়া মোৰ ফটোবিলাক থৈছোঁ আৰু এইখিনিতে এটা ডাষ্টবিন থৈছোঁ লাগে আৰু এইফালে এখন টেবুল ইয়াতে পইচা কেইটামান থৈছোঁ আৰু দেই ইয়া দেখিছেনে জিলিকি আছে তাৰপাছতে এয়া চাওক কি আছে দেখাই দিছোঁ এইফালে এইকেইডাল দেখিয়ে থাকে আৰু হয় ৰিলছ বনালেতো দেখিয়ে থাকে এয়া সেইকাৰণে আজি আৰু ভালকৈ দেখাই দিছোঁ আৰু এইফালে এইটো দেখা পায়ে থাকে আপোনালোকে এইটো ভিতৰৰ কাৰণে বন্ধ কৰি থওঁ বাৰু দেই কাৰণ গেটকেইখনেই মেইন এইটো ভিতৰৰ কাৰণে তেনেকৈ বন্ধ কৰি থৈ দিওঁ মানে আগফালে ৰুমৰ আৰু এয়া চাওক এখন এইটো ঘৰত মানে যৌতুকত অনা সেইকাৰণে মানে এতিয়া ভাগি গ'লেও থোৱা নাই আৰু পেলাই দিয়া নাই আকৌ এতিয়া সোমালোঁ আমাৰ এইটো ৰুমলৈ আলহী কোঠাটোলৈ সোমাইছোঁ আৰু ইয়াত দেখা পাইছে এইটো দেখাবলগীয়া একোৱেই নাই আপোনালোকে দেখা পায়ে থাকে এইটো হয় গতিকে এয়া দেখুৱালোঁ আৰু এইফালেদিও আপোনালোকে বাহিৰলৈ যাব পাৰিব মানে আমাৰ এইফালে এইয়া চাওক এইটো ৰুম ওলাই যায় দেখা পাইছে তাৰপিছত এইয়া পদূলি মোৰ আৰু এতিয়া এইফালেদি সোমাই আহি পেলাই আমাৰ এইটো হ'ল বাথৰুম চাওক এইটো হ'ল বাথৰুমটো এয়া দেখাইছোঁ আৰু আপোনালোকক ইয়াতে মানে মই গা ধোৱা গামোচাবিলাক এনেকৈ থৈ দিওঁ কেতিয়াবা মানে কোনোবা এদিনীয়া মানুহ আহিলেও মানে গম পাব সেইকাৰণে মানে মই ইয়াতে এনেকৈ সুন্দৰকৈ থৈ দিছোঁ দেখিছেনে আৰু এয়া মই গামোচাখিনি এনেকৈ থৈ দিওঁ আৰু এডাল ফুল থৈছোঁ আৰু ইয়াত এটা ডাষ্টবিনো আছে আৰু এইটো হ'ল মোৰ মানে মিষ্টাৰৰে মোৰে আৰু ভিতৰত যিহেতুকে আমি দুজনেই থাকোঁ আমাৰে হয় এইটো বাথৰুম অকণমান আপোনালোকে কিন্তু এইখিনি ক'লা পাইছে কিন্তু লেতেৰা নহয় দেই আপোনালোকক কৈছোঁ এইখিনি বহুত চাফাই হয় আপোনালোকে হয়তো কেমেৰাত তেনেকুৱা পাব কিন্তু মই ঘঁহি পিহিয়ে থাকোঁ আৰু দেই ঘঁহি পিহি মানে একদম চাফা কৰি থওঁ এইটোৱে আমাৰ আৰু এইটো এটা বেচিন আছে দেখা পাইছে এইফালেদি গৈ একদম আমাৰ একদম ভিতৰলৈকে দেখা পাই থাকে দেখিছেনে আৰু এডালতে থওঁ এয়া চেণ্ডেল আছে আৰু ওপৰত এইখিনি বস্তু চাবোন দেখিছে এয়া এনেকৈ থৈ দিওঁ আৰু কেনেকুৱা পালে আপোনালোকে ক'ব আৰু দেই বহুতে হয়তো ক'ব একে কিনো বস্তুটো দেখাইছে একে এনেকুৱা ঘৰটো এনেকৈ ক'ব কিন্তু বহুতে যিহেতুকে কৈ থাকে চাবলৈ মন কৰি থাকে সেইকাৰণে দেখালোঁ আৰু দেই গতিকে এইটো ৰুমতে সুখে দুখে মই একদম দিনকেইটা ইয়াতে পাৰ কৰি এইখন বিচনাতে গতিকে আজিলৈ ৰাখিছোঁ আপোনালোকে বেয়া নাপাব যি আছে যি নাই সকলোখিনি আপোনালোকক দেখাইছোঁ এইফালে কিখন থাকি গ'ল আকৌ ন দেখাই দিছোঁ গতিকে এইখিনিকে কৈ আজি মই আপোনালোকৰ পৰা বিদায় লৈছোঁ গতিকে বাই বাই দেই